নমস্কাৰ আইএনএক্স হেল্থ কেয়াৰ পৰিয়ালৰ তৰফৰ পৰা আপোনালোক সকলোলৈকে গণেশ চতুৰ্থীৰ শুভেচ্ছা জনাইছোঁ। গণেশ পূজা অৰ্থাৎ হেল্থ ৱেল্থ প্ৰস্পেৰিটিৰ কাৰণে কৰা পূজা। আমি জানো যে সুস্বাস্থ্যই হৈছে সকলো সম্পত্তি আজিকালি, আৰু তাৰ কাৰণে আমি প্ৰাকৃতিকভাৱে যদি সুস্থ হৈ থাকিব পাৰোঁ তেনেহ'লে আমাৰ সম্পূৰ্ণ আমি স্বাস্থ্যৱান হৈ থকাৰ লগতে আমি বহুখিনি ৰোগৰ পৰা আমি নিৰোগী হৈ থাকিব পাৰিম। গণেশ পূজাত নিয়মমতে একবিংশতি পত্ৰ পূজা অৰ্থাৎ 21 বিধ পাতেৰে পূজা কৰা হয়। তাৰে প্ৰতিবিধৰে ঔষধীয় গুণাগুণ আছে। তাৰ ভিতৰত হৈছে তুলসীৰ পাত, ডালিমৰ পাত, অকণৰ পাত, বেলগছৰ পাত নাইবা দুবৰি ইত্যাদি হৈছে এই সকলোবিধ পাতৰ প্ৰতিবিধৰে নিজৰ নিজৰ ঔষধীয় গুণ আছে। যেনেকৈ এণ্টি অক্সিডেণ্ট, ভিটামিনছ, মিনাৰেলছ, হাৰ্মোমিনাৰেল কম্পাউণ্ডছ কিছুমান প্ৰডিউচ কৰা হয়। এনেকুৱা ধৰণে আমি নিজৰ ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰিবলৈ আৰু বিভিন্ন ধৰণে সুস্থ হৈ থাকিবলৈ এনেকুৱা ধৰণৰ যদি প্ৰাকৃতিক উপায় কিছুমান আমি নিজৰ লগত কৰোঁ তেনেহ'লে নিশ্চয়কৈ আমি সুস্থ হৈ থাকিম। গণেশ চতুৰ্থী আকৌ এবাৰ শুভেচ্ছা জনাই নমস্কাৰ।